রূপ ধরি অসুর চলিলা নারায়ণ নারায়ণ আহা নারদ, আজি তুমি আহিয়ে আমার দুঃখকেই চর্চিলা। প্ৰভু, যি দেখা হৈছে তাকেহে কোৱা হৈছে। ভুল হ'লে ক্ষমা, অন্তজনে নিশ্চয় ক্ষমিব। পিছে প্ৰভু, যি কৰা হ'ল সেয়া জানো উচিত হ'ল? ইয়াত উচিত অনুচিত কি আছে নারদ? যিয়ে যিহকে বিচাৰে আমি তাকেহে দিব পাৰোঁ। কিন্তু প্ৰভু, সমুদ্ৰ মন্থনত যে অসুৰে অমৃত বিচৰা নাছিল, আপুনি কেনেকৈ জানে? নারদ, প্ৰভু, যদি অমৃতেই বিচাৰিছিল তেন্তে আমাৰ মোহিনী ৰূপ দেখি মোহিত হ'ল কেনেকৈ? প্ৰভু, ঈশ্বৰে যদি নাৰীৰ ৰূপত মোহ যায়, অসুৰনো নাযাব কিয়? প্ৰভু, ইয়াৰ অৰ্থ অতি পৰিষ্কাৰ। সমুদ্ৰ মন্থনত অসুৰক মোহন কৰিবলৈ আপুনি নাৰীৰ ৰূপ ধাৰণ নকৰি অন্য ৰূপো ধাৰণ কৰিব পাৰিলেহেঁতেন। ইয়াৰ পৰা এয়াই জনা যায় প্ৰভু যে আপোনাৰ নাৰীৰ প্ৰতি দুৰ্বলতা আছে। সেই কথা সঁচা নহয় নাৰদ, আমাৰ উদ্দেশ্য বেলেগ। আমি সংঘৰ্ষ শেষ হোৱাটো নিবিচাৰোঁ। সংঘৰ্ষৰ মাজেদি সৃষ্টি হোৱাটোহে আমাৰ কাম্য। দেৱতা আৰু অসুৰ উভয়ে যদি অমৃতপান কৰিলে হয় তেনেহ'লে সংঘৰ্ষ শেষ হৈ গ'লহেঁতেন। এতিয়া অনন্তকাললৈ সংঘৰ্ষ চলিয়েই থাকিব আৰু অনন্তকাললৈ আমি সৃষ্টি কৰিয়েই থাকিম। উত্তম উত্তম প্ৰভু, কিন্তু প্ৰভু, আপোনাৰ মোহিনী ৰূপে কিন্তু অসুৰকহে মোহিত কৰিব পাৰিলে, দেৱতাক কিন্তু স্পৰ্শই কৰিব নোৱাৰে। সেই কথা সঁচা নহয় দেৱৰ্ষী। আমাৰ মায়াৰূপ আমাৰেই মায়া শক্তি, আৰু এই মায়াৰ পৰা ৰক্ষা পোৱাটো এই জগতত কাৰোৰেই শক্তি নাই। দেৱাদিদেৱ মহাদেৱৰো নাইনে? ইচ্ছা কৰিলে প্ৰমাণ চাব পাৰা। তেন্তে সেই হওক প্ৰভু। নাই, তুমি মিছাতে দুই ঈশ্বৰৰ মাজত যুঁজ লগাই ৰং চাব নালাগে। কিন্তু প্ৰভু, নাৰদৰটো কামেই সেয়া। ঈশ্বৰৰ মায়াৰ চাতুৰি চাই জীৱন ধন্য কৰাই নাৰদৰ কাম। গতিকে প্ৰভু, মই পৰম নকৰি নিষ্কৰ্তব্যত মই হওঁ। চাওক নাৰদ,
নারায়ণ মঙ্গল ভগবান বিষ্ণু মঙ্গল গুরুর্ধ্বজ মঙ্গল কুণ্ডলিকাক্ষ মঙ্গল তনু হরি পুরুষোত্তম এ পরম পুরুষ পরম আনন্দ স্বামী ইতচুপাদ পদ্ম ইমকরন্দ আহে এ শরণে পখিলো আমি